শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আপোনালোকে ইতিমধ্যে 3 দিনে প্ৰশিক্ষণ লাভ কৰিছে আৰু যিসকলে লাভ কৰা নাই তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ মই আকৌ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মই বিল্ডিং আৰু লোকপিয়ল গৃহত নম্বৰ কেনেকৈ দিয়া হ'ব, বিল্ডিং নাম্বাৰটো আমি কেনেকৈ দিম আৰু লোকপিয়ল গৃহৰ নাম্বাৰ আমি কেনেকৈ দিম, লোকপিয়ল গৃহ আমি কেনেকৈ চিনি পাম, এই গোটেইখিনি কথা এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এতিয়া প্ৰথম বিল্ডিং আৰু লোকপিয়ল গৃহৰ নম্বৰ আমি কেনেকৈ দিম যদি আমি জানিব লাগে, তেতিয়াহ'লে প্ৰথমে আমি কেইটামান গুৰুত্বপূৰ্ণ কথা আমি জানি ল'ব লাগিব। প্ৰথম পইণ্টটো আমাৰ থাকিব যে HLB হাউচ লিষ্টিং ব্লক আমি জানিব লাগিব। 2 নম্বৰ প্ৰিমিচেছ বা চৌহদৰ বিষয়ে আমি অলপ ডেফিনেশ্যনটো জানি ল'ব লাগিব। 3 নম্বৰ বিল্ডিং বা অট্টালিকা কি এইটো আমি জানি ল'ব লাগিব। 4 নম্বৰত চেঞ্চাছ হাউচ লোকপিয়ল গৃহ কি এইটো আমি জানিব লাগিব আৰু 5 নম্বৰত আমি ফেমিলি বা পৰিয়াল কি এইটো আমি জানি ল'ব লাগিব। আহক আমি এই বিষয়ে বিতংকে এটা পইণ্ট আলোচনা কৰোঁ। প্ৰথমটো পইণ্টলৈ আহিছোঁ। প্ৰথমটো পইণ্টে আছে আমাৰ যে HLB হাউচ লিষ্টিং ব্লক। তো হাউচ লিষ্টিং ব্লক কি হয় এইটো আমি ডেফিনেশ্যনটো একবাৰ চাই লৈছোঁ যে গৃহতালিকা আৰু গৃহপিয়লৰ বাবে নিৰ্ধাৰণ কৰা এটা সৰু ভৌগোলিক এলেকাক গৃহতালিকা ব্লক বোলা হয়। এই ব্লকত নিৰ্দিষ্ট সংখ্যক কি থাকিব, গৃহ থাকিব, পৰিয়াল থাকিব আৰু প্ৰতিষ্ঠান থাকে, য'ত এজন গণনাকাৰীক তথ্য সংগ্ৰহ কৰিবলৈ দায়িত্ব দিয়া হয়। এতিয়া এই যে হাউচ লিষ্টিং ব্লক প্ৰত্যেকটো এনুমাৰেটৰৰ আণ্ডাৰত এটা HLB হাউচ লিষ্টিং ব্লক এটা প্ৰভাইড কৰা হ'ব। এই হাউচ লিষ্টিং ব্লকৰ অধীনত সেই নিৰ্ধাৰিত সীমাৰ অধীনত যিখিনি গৃহ, পৰিয়াল আৰু প্ৰতিষ্ঠান থাকিব, এই গোটেইখিনিৰ তথ্য এজন এনুমাৰেটৰে কি কৰিব লাগিব, একুৰেট হিচাপে তেওঁ সেই তথ্যবোৰ সংগ্ৰহ কৰিব লাগিব। আমি ছেকেণ্ড পইণ্টলৈ আহিছোঁ। দ্বিতীয় নম্বৰ পইণ্টটো আছিলে আমাৰ প্ৰিমিচেছ। আমি প্ৰিমিচেছ কি ইয়াৰ ডেফিনেশ্যনটো একবাৰ চাই লৈছোঁ যে প্ৰিমিচেছ বুলিলে একে চৌহদ বা সীমাৰ ভিতৰত থকা মাটি, ঘৰ, দালান বা আন স্থাপনাসমূহ সম্পূৰ্ণ স্থানক বুজায়। এতিয়া এটা উদাহৰণ লৈছোঁ, আপোনালোকে চাব যে এখন বিদ্যালয়ৰ চৌহদ। এতিয়া এখন বিদ্যালয়ৰ প্ৰিমিচেছৰ ভিতৰত বিভিন্ন ধৰণৰ স্থাপনাসমূহ থাকিব, যেনেকুৱা ধৰক বিদ্যালয় গৃহ থাকিব, তাৰপিছত মাটি থাকিব, তাৰপিছত অন্যান্য ধৰক স্থাপনাসমূহ সেই বিদ্যালয়ৰ চৌহদৰ ভিতৰত থাকিব। তেতিয়াহ'লে সেইটো হ'ব সেই বিদ্যালয়খনৰ প্ৰিমিচেছ, চৌহদ। এতিয়া এখন চিকিৎসালয়ৰ তেনেকৈ চৌহদ থাকিব বা এখন ঘৰৰো সম্পূৰ্ণ এটা চৌহদ থাকিব, যাক আমি প্ৰিমিচেছ বুলি ক'ম। এটা ঘৰৰ যদি এটা বাউণ্ডাৰী বা প্ৰিমিচেছ থাকে, এইটো ছাপ'জ ধৰক এটা সম্পূৰ্ণ প্ৰিমিচেছ, আৰু এই প্ৰিমিচেছৰ ভিতৰত কি থাকিব পাৰে, ঘৰ থাকিব পাৰে, তাৰপিছত বিভিন্ন ধৰণৰ স্থাপনাসমূহ থাকিব পাৰে, তাৰপিছত দোকান থাকিব পাৰে, এইটো প্ৰিমিচেছৰ ভিতৰত। এতিয়া এই প্ৰিমিচেছ এজন মানুহৰ থাকিব আৰু সেই মানুহজনে এই প্ৰিমিচেছৰ ভিতৰত নিজা ইচ্ছামতে যিকোনো কাম অনায়াসে কৰিব পাৰিব। এইটো আমাৰ হ'ল প্ৰিমিচেছ। এতিয়া প্ৰিমিচেছৰ পিছত আন এটা নেক্সট পইণ্টলৈ আহিছোঁ। প্ৰিমিচেছৰ পিছত আমি এটা গুৰুত্বপূৰ্ণ পইণ্ট পাম, বিল্ডিং বা অট্টালিকা। সাধাৰণতে বিল্ডিং মানে কি ডেফিনেশ্যনটো একবাৰ চাই লৈছোঁ যে সাধাৰণতে এটা বিল্ডিং হ'ব লাগিলে ভূমিৰ ওপৰত 4খন বেৰ আৰু এখন চালি থাকিব লাগিব। এতিয়া প্ৰিমিচেছৰ ভিতৰত আমি কেইবাটাও বিল্ডিং দেখা পাব পাৰোঁ। যেনেকৈ ধৰক যদি এটা প্ৰিমিচেছৰ ভিতৰত 4খন বেৰ আৰু এটা চালি থকা 4-5খন বিল্ডিং থাকিব পাৰে। এতিয়া এই যে প্ৰত্যেকটো 4টা বেৰ আৰু এটা চালি থাকিলে সেইটো এটা আমাৰ চেঞ্চাছৰ ভাষাত এটা বিল্ডিং হ'ব। এতিয়া ধৰক ইয়াতে এইটো এটা মই উদাহৰণ এটা লৈছোঁ, চাব এইটো 4টা বেৰ আছে, এই 4টা বেৰ আছে আৰু এখন চালি আছে, তেতিয়াহ'লে এইটো আমাৰ এটা কি হ'ব, বিল্ডিং হ'ব। এতিয়া এটা বিল্ডিং আৰু এটা লোকপিয়ল গৃহৰ সহজ উদাহৰণ এইটো এটা হ'ব পাৰে। তাৰপিছত এইটো এটা আমাৰ বিল্ডিঙৰ এটা উদাহৰণ, তাৰপিছত এইটো এটা চাব, এইটো এটা আমাৰ বিল্ডিঙৰ উদাহৰণ। এতিয়া বিল্ডিঙৰ পিছত নেক্সট এটা গুৰুত্বপূৰ্ণ পইণ্ট আছে আমাৰ। এতিয়া আহিছোঁ আমি নেক্সট পইণ্টলৈ। 4 নম্বৰ পইণ্ট আপোনালোকে চাব যে চেঞ্চাছ হাউচ বা লোকপিয়ল গৃহ। এতিয়া চেঞ্চাছ হাউচ মানে কি বা লোকপিয়ল গৃহটো আমি কেনেদৰে বুজিম, ইয়াৰে ডেফিনেশ্যনটো একবাৰ চাই লৈছোঁ। ডেফিনেশ্যনটো চোৱাৰ পিছত আপোনালোকে কনচেপ্টটো ক্লিয়াৰ হ'ব। ডেফিনেশ্যনটোত কি আছে চাব যে চেঞ্চাছ হাউচ বুলিলে এনে এটা গৃহ বা গৃহৰ অংশক বুজায়। এটা গৃহ হ'ব পাৰে বা গৃহৰ এটা কোঠা হ'ব পাৰে, যিটো এটা পৃথক প্ৰৱেশদ্বাৰ থাকে, যিটোৰ এটা পৃথক এটা দৰ্জা থাকিব আৰু সেই দৰ্জাৰে আমি অনায়াসে অহা যোৱা কৰিব পাৰিম, আৰু যিটো ব্যৱহাৰ কৰিব লাগিব কি পাৰপাছত চাব, যিটোত মানুহে বাস কৰিব পাৰে বা ব্যৱসায়, কাৰ্যালয়, দোকান, গুদাম আৰু যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰা হয়, এইটোৱে আমি
তেনেকুৱা যদি গৃহ আছে তেনেকুৱা গৃহক আমি একোটা সেন্সাস হাউস বুলি আমি চিহ্নিত কৰিম এটা ঘৰত দুটা বা তিনিটাও সেন্সাস হাউস এটা গৃহ সাপোজ ধৰক এটা গৃহ এটা ফুল এটা গৃহ থাকিলে মই এটা উদাহৰণ লৈছো চাব সাপোজ এইটো এটা গৃহ হয় এইটো গৃহত সাপোজ ধৰক মাজত এটা পাৰ্টিশন আছে ইয়াতে এটা দরজা আছে ইয়াতেও এটা দরজা আছে তেতিয়াহলে এই দুইটা কি হ'ব যদি পৃথক পৃথক মানুহে ব্যৱহাৰ কৰে এইটো ধৰক 1 নম্বৰ ৰাম নামৰ মানুহজনে ব্যৱহাৰ কৰে আৰু এইটো 2 নম্বৰ দরজা এইটো ৰহিম নামৰ মানুহে ব্যৱহাৰ কৰি আছে তেতিয়াহলে কি হ'ব যে ইয়াৰে মাজত এটা পাৰ্টিশন আছে নিশ্চয় আছে দুটা ৰুম আছে এতিয়া চাব এইটোৰ এটা মূল প্ৰৱেশদ্বাৰ আছে যেটোৰ মানুহে কি কৰিব পাৰে অহাযোৱা কৰিব পাৰে আৰু হেতু কি কৰে ৰামে ব্যৱহাৰ কৰি আছে আৰু এইটো চাব ৰহিমেও এইটোৰ এটা নিৰ্দিষ্ট মূল প্ৰৱেশদ্বাৰ আছে যেটোৰে ৰহিমে অহাযোৱা কৰিব পাৰে আৰু ইয়াতে তেও বাঘৰ হিচাপে তেও থাকে তেতিয়াহলে এই ৰাম আৰু ৰহিমৰ এইটো এটা সেন্সাস হাউস ৰামৰ কাৰণে আৰু ৰহিমৰ কাৰণে এইটো 2 নম্বৰ এটা সেন্সাস হাউস তেতিয়াহলে এটা গৃহৰ ভিতৰত এটা গৃহ বা গৃহৰ অংশ হ'ব পাৰে এটো ধৰক এটা গৃহ কিন্তু এটো এটা অংশ তেতিয়াহলে দুইটাই আমাৰ সেন্সাস হাউসত পৰিব এতিয়া এই সেন্সাস হাউসবোৰৰ উদাহৰণ স্বৰূপে এটা চাব যে এটা দালানত এটা অট্টালিকাত সাপোজ ধৰক 4টা পৃথক দোকান থাকিলে 4টা পৃথক দোকান আছে আৰু পৃথক দোকান থাকিলে মাজত পাৰ্টিশন থাকিব আৰু প্ৰত্যেকটোৰে এটা শাটাৰ না হলে এটা কি থাকিব মূল প্ৰৱেশদ্বাৰ থাকিব যেটোৰে মানুহ ভিতৰলৈ সোমাই যাব পাৰে তো প্ৰতিটো দোকানে এটা পৃথক সেন্সাস হাউস বুলি আমি ধৰিব লাগিব এটা সেন্সাস হাউস কোনবিলাক আমাৰ সেন্সাস হাউসৰ ভিতৰত নপৰে যেনেকুৱা ধৰক এজ পাৰ মডিউল হিচাপে গাইডলাইন হিচাপে আমাৰ যেনেকুৱা কিচেনটো আমাৰ কি নহব সেন্সাস হাউস নহব তাৰ পিছত ধৰক টয়লেটটো আমাৰ সেন্সাস হাউস নহব এনেকুৱা ধৰণৰ কিছুমান আমাৰ সেন্সাস হাউসৰ ভিতৰত নপৰে বাকি যিবোৰ থাকে প্ৰত্যেকটোৱে সেন্সাস হাউসত পৰিব কিন্তু কিছুমান ক্ৰাইটেৰিয়া থাকিব যেনেকুৱা ধৰক কিছুমান বাহ কৰি আছে বা কিছুমান বাহ নকৰে মানুহ নাথাকে ৰেসিডেন্সিয়েল নহয় তো তেনেকুৱা ক্ষেত্ৰত আমি তেনেকুৱা অপচনবোৰ আমি আমাৰ যেটো HLO এপছ থাকিব হেতুত আমি ক্লিক কৰিব লাগিব এতিয়া সেন্সাস হাউস গল আমি নিশ্চয় সেন্সাস হাউস চিনাক্ত কৰিব পাৰিম যে এটা আমি প্ৰিমিসেছত সোমোৱাৰ পিছত তাতে আমি 4টা গৃহ দেখা পালো সেই 4টা গৃহই সেন্সাস হাউস নহব পাৰে ধৰক 3টা গৃহ আমাৰ পৰিয়ালে ব্যৱহাৰ কৰে বাকি এটা কি হয় আমাৰ টয়লেট হয় বা বাকি আন এটা ধৰক কিচেন হয় তেতিয়াহলে টয়লেট আৰু কিচেন এই দুটা বাদে বাকি দুটা যে থাকিব সেই দুটাৰ ধৰক দুইটা সেন্সাস হাউসত পৰিব এতিয়া আমি নেক্সট পইণ্টলৈ এতিয়া আপোনালোকে চাব যে 5 নম্বৰত আছে আমাৰ ফ্যামিলি পৰিয়াল এতিয়া পৰিয়ালৰ ডেফিনেশনটো একবাৰ চাই লৈছো যে পৰিয়াল বুলিলে একেলগে বসবাস কৰিব লাগিব আৰু সাধাৰণতে একেটা পাকঘৰত কন্ডিশনটো চাব আপোনালোকে যে একেটা পাকঘৰৰ আহাৰ ভাগ বতৰা কৰা এজন বা একাধিক ব্যক্তিৰ গোটক বুজায় এজনো হ'ব পাৰে বা একাধিক ব্যক্তি হ'ব পাৰে তেওঁলোক আত্মীয় হ'ব পাৰে আত্মীয় নহ'ব পাৰে উদাহৰণ স্বৰূপে চাব এটা পৰিয়াল স্বামী পত্নী আৰু সন্তান একেলগে থকা এটা পৰিয়াল পত্নী স্বামী সন্তান একেলগে যদি থাকে আৰু তেওঁলোকে এটা কিচেন ব্যৱহাৰ কৰি আছে তেতিয়াহলে হেতু এটা পৰিয়াল হ'ব আৰু এটা চাব এক্সাম্পল যে এটা পৰিয়াল এজন ব্যক্তিৰ অকলে যদি থাকে আৰু তেও বেলেগ এটা কিচেন তেও ব্যৱহাৰ কৰি আছে অকলে ৰান্ধি খাই আছে তেতিয়াহলে তেও এটা পৃথক পৰিয়াল হিচাপে আমি গণ্য কৰিম এতিয়া পৰিয়াল চিনাক্ত কৰাৰ মূল এটা উপায় হল আপোনালোকে কিচেন ৰান্ধনী ঘৰটো চাই আপোনালোকে পৰিয়ালটো নিশ্চিত কৰিব পাৰিব যে এইটো ঘৰত কেইটা পৰিয়াল আছে সাপোজ ধৰক 5 জন মানুহ আছে 5 জন মানুহে দুজন মানুহে এটা ঘৰ ব্যৱহাৰ দুজন মানুহে এটা কিচেন ব্যৱহাৰ কৰে আন 3জন মানুহে বেলেগ এটা কিচেন ব্যৱহাৰ কৰে তেতিয়াহলে কি হ'ব এই 2জন মানুহৰ কাৰণে তেও এটা পৰিয়াল হ'ব এটা কিচেন যেহেতু এক্সট্ৰাকে আছে তেওঁলোকৰ কাৰণে আৰু বাকি 3জনৰ কাৰণেও এটা এক্সট্ৰাকে পৰিয়াল হ'ব কাৰণ যেহেতু তেওঁলোকৰ এটা এক্সট্ৰাকে কি আছে কিচেন আছে তো আমি ফ্যামিলি যদি চিনাক্ত কৰিব লাগে পৰিয়াল চিনাক্ত কৰিব লাগিলে আমি কিচেনৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব যে কিচেন আসলতে কেইটা 5 জন মানুহ থাকিলে 5 জন মানুহে 3জন আৰু 2জন এনেকৈ ভাগ হৈ দুটা কিচেন তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে এতিয়া হক আমি আলোচনা কৰো যে বিল্ডিং নাম্বাৰ সেন্সাস নাম্বাৰ আৰু ফ্যামিলি নাম্বাৰটো আমি কেনেকৈ দিম এতিয়া আমি বিল্ডিংৰ আইডিয়াটো পালো সেন্সাস হাউসৰ আইডিয়া পালো আৰু ফ্যামিলি কি হয় হেতু আইডিয়াটো পালো এতিয়া আমি বিল্ডিং নাম্বাৰটো এটা ঘৰত সাপোজ মই এটা ছবি আপোনালোকক দেখুৱাইছো এইটো ধৰক এজন মানুহৰ প্ৰিমিসেস এইটো
এজন মানুহৰ প্ৰিমিসেছ এতিয়া আমি প্ৰথম এইটো ঘৰত সোমাই গ'লো সোমাই যোৱাৰ পিছত আমি আগতে কি লক্ষ্য কৰিব লাগিব আমাৰ সেন্সাস হাউস কেইটা হয় এইটো ঘৰত আমি চাব লাগিব চোৱাৰ পিছত আমি এইটো ঘৰত এটা CNR ষ্টাৰ্ট হোৱা এটা নাম্বাৰ তেওঁলোকক দিব লাগিব আৰু এইটো CNR ষ্টাৰ্ট হোৱা নাম্বাৰটো আমি যেতিয়া আমি ধৰক মেপটো আমি আঁকিব যাম সেই মেপটো আঁকাৰ সময়তে আমি ইয়াতে কেইটা সেন্সাস হাউস আছে ইতিমধ্যে আমি কি কৰিম গণনা কৰিয়ে থম তো আমি এইটো ঘৰত সাপোজ প্ৰৱেশ কৰিলো কৰাৰ পিছত এতে আমাৰ কি আছে ধৰক দুটা সেন্সাস হাউস আছে এইটো বিল্ডিংত তেতিয়াহলে ইয়াৰে বিল্ডিং নাম্বাৰটো কেনেকৈ দিম ইয়াৰে বিল্ডিং নাম্বাৰটো কি হ'ব প্ৰথম ধৰক এইটো নাম্বাৰ এইটো ঘৰত আমি গলো তেতিয়াহলে বিল্ডিং নাম্বাৰটো আৰম্ভ হ'ব CN1 এতিয়া এইটো ঘৰত সাপোজ ধৰক দুটা সেন্সাস হাউস আছে তেতিয়াহলে আমি ব্ৰেকেটত দি আহিব লাগিব CN2 তাৰ মানে এইটো বিল্ডিং নাম্বাৰ আমাৰ 1 আৰু সেন্সাস হাউস ইয়াতে আছে দুটা এতিয়া দুটা সেন্সাস হাউস থাকিলে ফ্যামিলি কেইটা হ'ব পাৰে ফ্যামিলি দুটা হ'ব পাৰে তিনিটা হ'ব পাৰে কাৰণ সেন্সাস হাউস আৰু ফ্যামিলি বেলেগ সেন্সাস হাউস আমি ডেফিনেশনটো আমি চাইছিলো যে সেন্সাস হাউসৰ যি ক্ৰাইটেৰিয়া আছে এই ক্ৰাইটেৰিয়াৰ ভিতৰত আমি দুটা সেন্সাস হাউস আমি ইতিমধ্যে এইটো বিল্ডিংত আমি কি পাইছো বিচাৰি পাইছো আৰু ফ্যামিলি এটুত এই দুটা সেন্সাস হাউসত ধৰক 4টা ফ্যামিলি থাকিব পাৰে যদি তেওঁলোকে বেলেগ বেলেগকে কিচেন ব্যৱহাৰ কৰি আছে তেতিয়াহলে ইয়াতে 4টা ফ্যামিলি হ'ব পাৰে আৰু ইয়াতে এটা ফ্যামিলি থাকিব পাৰে কাৰণ যেহেতু তেওঁলোকে যদি গোটেই কেইটা ধৰক সাপোজ এইটো ঘৰত 10 জন মানুহ আছে এই 10 জন মানুহে মিলি যদি এটা কিচেন তেওঁলোকে শেয়াৰ কৰে এটা কিচেন যদি তেওঁলোকে শেয়াৰ কৰে তেতিয়াহলে তেওঁলোকৰ ফ্যামিলি এটাই হ'ব আৰু এই 10 জন মানুহৰ ভিতৰত সাপোজ ধৰক কি কৰিলে তেওঁলোকে তিনিটা কিচেন ইউজ কৰি আছে সাপোজ ধৰক 10 জনৰ ভিতৰত তিনিজনে এটা তাৰ পিছত 4 জনে এটা আৰু এটা কিচেন ইউজ কৰি আছে তিনিজনে এতিয়া ইয়াতে চাব কিচেন কেইটা হল তিনিটা তো তেওঁলোকৰ এটা ফ্যামিলি হ'ব তিনটাৰ এটা ফ্যামিলি এটো এটা ফ্যামিলি তাৰ পিছত 4টা এটা কিচেনত খাই আছে এটো এটা ফ্যামিলি হ'ব আৰু তিনিজন এটা ফ্যামিলিত খাই আছে এটো এটা ফ্যামিলি হ'ব তেতিয়া হলে এনেকে যদি আমি কিচেন হিচাপে হিসাব কৰো তেতিয়া হলে তেওঁলোকৰ এতে তিনিটা ফ্যামিলিও থাকিব পাৰে 4টা হ'ব পাৰে এটা এজন মানুহ এটা ফ্যামিলি হ'ব পাৰে কাৰণ তেওঁ যদি বেলেগ এটা কিচেনত ৰান্ধি বাঢ়ি খাই আছে তেওঁ এটা ফ্যামিলি হ'ব পাৰে তো ফ্যামিলি নাম্বাৰটো আমি তেনেকৈ দিম এতিয়া ফ্যামিলি নাম্বাৰটো যদি এইবাৰ আমাৰ কাগজ কলম ব্যৱহাৰ কৰিব নালাগে তো আমাৰ ফ্যামিলি নাম্বাৰটো অটোমেটিক আমাৰ যেটো এপছ আছে HLO এপছে অটোমেটিক ক্ৰিয়েট কৰিব এতিয়া HLO এপ সম্পৰ্কে মই এটা ভিডিও ইতিমধ্যে বনাম তো HLO এপছত আপোনালোকে কেনেকৈ প্ৰথম ডেটাখিনি এন্ট্ৰি কৰিব ফাৰ্স্ট লাইন নাম্বাৰ কেনেকৈ হ'ব বিল্ডিং নাম্বাৰটো কেনেকৈ হ'ব তাৰ পিছত সেন্সাস হাউস নাম্বাৰটো কেনেকৈ হ'ব ফ্যামিলি নাম্বাৰটো আমাৰ পিছত যাব সেন্সাস হাউস নাম্বাৰ কেনেকৈ ক্ৰিয়েট হ'ব গটেখিনি মই এটা ডিটেইলছত ভিডিও বনাম তো এইখিনি আপোনালোকে জানি থৈ দিয়ক এইখিনি জানিলে আমাৰ বিল্ডিং নাম্বাৰটো সেন্সাস হাউস নাম্বাৰ আৰু ফ্যামিলি নাম্বাৰটো আমাৰ এপছত যেটো থাকিব তো এইখিনি যদি আইডিয়া থাকে তেতিয়াহলে আমাৰ এপছতো কোনো ধৰণৰ প্ৰবলেম নহব তো ধন্যবাদ থাকিল ছাৰসকলে লগ পাম আন এটা ভিডিওত তাৰমানে একেটা ভিডিওতে ধৰক বহুত কেইটা টপিক যদি আলোচনা কৰো ভিডিওটো ডাঙৰ হৈ যায় তো মই সৰু সৰুকে ভিডিও কেইটা বনাম আপোনালোকে চাব